নমস্কাৰ, পোনপ্ৰথমে সোনিয়া আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC GD ফিজিকেলৰ যিটো নেকি খটখটি ট্ৰেকৰ বিষয়ে আলোচনা কৰিম আৰু খটখটিত কেনেকৈ যাব লাগে তেনেকুৱাকৈ আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি আলোচনা কৰিম যিটো নেকি আমাৰ যাবলগীয়া যিটো নেকি আমাৰ খটখটিত যোৱাৰ কথা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে খটখটিত যাবলৈ হ'লে ট্ৰেইনত যাব লাগিব, যিহেতু আমাৰ ডিমাপুৰ খটখটি হয়। ডিমাপুৰ খটখটিত আপোনালোকে যাবলৈ গ'লে প্ৰথমতে গুৱাহাটীৰ পৰা আপোনালোকে ট্ৰেইন বুক কৰিলে। গুৱাহাটীৰ পৰা ট্ৰেইন বুক কৰাৰ পিছত আপোনালোকে ডিমাপুৰ ষ্টেচনত নামিব লাগিব। ষ্টেচনত নামি কিনে আপোনালোকে তাতে অটো পাব। ষ্টেচনতে আপোনালোকে অটো পাব। অটোত উঠি কিনে আপোনালোকে গেটলৈ যাব, আছাম গেট। আছাম গেটত গৈ কিনে আপোনালোকে তাতে আপোনালোকক নমাই দিব। নমাই দিয়াৰ পিছত গেটৰ সিপাৰে আকৌ অটো ষ্টেণ্ড পাব। গেটৰ সিপাৰে আকৌ অটো ষ্টেণ্ড পাব। যিহেতু অটো ষ্টেণ্ডত আপোনালোকে গৈ কিনে তাৰ পৰা আপোনালোকে ডাইৰেক্টলি আপোনাৰ খটখটি CRPF কেম্পত আপোনালোকে যাম বুলি পিনে ক'ব, তাতে লৈ যাব। আৰু তাতে লৈ যোৱাৰ পিছত আপোনালোকে তাতে যেতিয়া পাবগৈ, পোৱাৰ পিছত আপোনালোকে ৰুম ভাড়া ধুনীয়াকৈ লৈ ল'ব। ৰুম ভাড়া যিহেতু কমতো পোৱা যায়, 100 টকা 200 টকা এনেকুৱাকৈ কমত পোৱা যায়। যিহেতু আমি থাকিছিলোঁ 100 টকা, আৰু 100 টকা থকাত কোনো পানী পোৱা নাছিলোঁ। পানী এনেকুৱা পানী প্ৰব্লেম আছিলে আৰু হ'ল লেট্ৰিনৰ প্ৰব্লেম আছিলে। থকাৰ অলপ অসুবিধা হৈছে। তথাপিও আমি পইচাৰ বাজেটটো কম কাৰণে আমি অলপ বেয়া জেগাত থাকিছিলোঁ। আৰু এইবাৰ আপোনালোকে বেয়া জেগাত কিয় থাকিব নালাগে মই কওঁ, যিহেতু ভাল এটা ৰুম ল'ব এইবাৰ। কাৰণ এইবাৰ এসপ্তাহ আপোনালোকে থাকিব লাগিব আৰু তাতে গোটেই ফিজিকেল মেডিকেল গোটেই একেলগে হ'ব। সেইকাৰণে আপোনালোকে এটা ভাল ৰুম ল'ব আৰু লেট্ৰিন বাথৰুম ধুনীয়াকৈ যাতে চাফা হয় আৰু ধুনীয়াকৈ যাতে তাতে পানীৰ কোনো অসুবিধা নহয় তেনেকুৱাকৈ থাকিব। আৰু কোনো প্ৰব্লেম যাতে নহয় সেই ৰুমটোত, তেনেকুৱাকৈ আপোনালোকে ভাল এটা জেগা লৈ ল'ব। আৰু এইখিনিতে আমি আলোচনা কৰিম যিটো নেকি ট্ৰেক। আমাৰ ডিমাপুৰ খটখটিৰ আমাৰ ট্ৰেকটোৰ বিষয়ে আলোচনা কৰিম এতিয়া। ডিমাপুৰ খটখটিৰ ট্ৰেকটো হৈছে এনেকুৱা যে ওখ আৰু চাপৰ তেনেকুৱা। কিছুমানে হয়তো ফিজিকেল তাতে যোৱাবাৰ দিছে আৰু ময়ো তাতে দি আহিছিলোঁ। আৰু তাতে মই ধুনীয়াকৈ পাছ কৰি আহিছিলোঁ। আৰু মই আপোনালোকক জনাইছোঁ ট্ৰেকটো কেনেকুৱা। প্ৰথমতে আপোনালোকক যেতিয়া আপোনালোকে গেটত লাইন হ'ব, ৰাতিপুৱা যেতিয়া আপোনালোকে লাইন হ'ব, লাইন হোৱাৰ পিছত গেটৰ সিপাৰে আপোনালোকক ডকুমেণ্টছ চেক কৰিব। এটা বহাই কিনে তেনেকুৱা লাইন বহাই কিনে আপোনালোকক ডকুমেণ্টছ চেক কৰিব। ডকুমেণ্টছ চেক কৰাৰ পিছত আপোনালোকক ফৰ্ম দিব। ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্ম ফিল আপ কৰি কিনে যেতিয়া আপোনালোকক ফৰ্ম ফিল আপ কৰা সম্পূৰ্ণ ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকৰ চেছ নম্বৰ দিব। চেছ নম্বৰ দিয়াৰ পিছত আপোনালোকক ধুনীয়াকৈ বাছত এটাকৈ বহাব। বাছত বহাই লোৱাৰ পিছত আপোনালোকক তাতে ভিতৰত লৈ যাব। ভিতৰত এনেকুৱা বহুত ডাঙৰ কেম্প হয় খটখটি। ভিতৰত লৈ যোৱাৰ পিছত আপোনালোকৰ ফিল্ড এখন আছে। ফিল্ডখনৰ ওচৰত আপোনালোকক তাতে লৈ যাব। লৈ যোৱাৰ পিছত তাতে আপোনালোকক লাইন কৰাব। লাইন কৰাৰ পিছত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনালোকক ক'ব, ক'ৰ পৰা কেনেকৈ যাব লাগে, ক'ৰ পৰা কেনেকুৱা দৌৰিব লাগে, সম্পূৰ্ণ ডিটেইলছ ক'ব। আৰু ডিটেইলছ পোৱাৰ পিছত আপোনালোকক খোজকাঢ়ি লৈ যাব। খোজকাঢ়ি লৈ যোৱাৰ পিছত যিটো নেকি আমাৰ ৰাস্তা হয়, ৰাস্তাতে দিয়া হয়। ৰাস্তাত তেনেকুৱা ফিল্ডৰ মাজতে আমাৰ ৰাস্তা আছে, পকা ৰাস্তাত দিয়া হয়। পকা ৰাস্তাত আপোনালোকক এটা জেগাত লৈ যাব। লৈ যাই কিনে তাতে আপোনালোকক ধুনীয়াকৈ লাইন বাই লাইন তেনেকুৱাকৈ বহাই কিনে আপোনালোকৰ তাৰ পৰা ষ্টাৰ্ট হ'ব। য'ৰ পৰা আপোনালোকে তাৰ পৰা হ'ব। তাৰ পৰা হোৱাৰ পিছত তাৰ পৰা আপোনালোকক এখন গাড়ী আগে যাব, তাৰ পিছে আপোনালোকে যাব লাগিব। আৰু তেনেকুৱাকৈ আপোনালোকে যেতিয়া হুইচেল বজাব বা গ' বুলি ক'ব, তেতিয়া আপোনালোকে যাব লাগিব। যোৱাৰ পিছত যেতিয়া তাৰ পৰা ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকে 2.5 কিলোমিটাৰ নে 2 কিলোমিটাৰ মই পাহৰিলোঁ, 2.5 কিলোমিটাৰ নে 2 কিলোমিটাৰ সেইখিনি যোৱাৰ পিছত আপোনালোকে হিলছ এৰিয়া এটা পাব। হিলছ বহুত ওখ হয় হিলছ এৰিয়াটো, কোনো টেনশ্যন কৰিব নালাগে, বহুত ইজিলি পাছ কৰি যাব। আৰু হিলছ এৰিয়াটোত আপোনালোকে উঠাৰ সময়ত আপোনালোকে পূৰা শ্ল' হৈ যায়। এই শ্ল'টো আপোনালোকে হ'ব নালাগিব, অলপ স্পীড বঢ়াই দিব। কেনেকুৱা শ্ল' হয় যে খোজ কঢ়াৰ দৰে হৈ যায়, তেনেকুৱা শ্ল' হয়। ইমানো প্ৰব্লেম নাই, ধুনীয়াকৈ পাছ কৰি যাব। হিলছ এৰিয়াটো যেতিয়া উঠিব তাৰপিছত নামিব লাগিব। আকৌ অকণমান যোৱাৰ পিছত চিধা প্লেন পাব। অকণমান প্লেন যোৱাৰ পিছত আকৌ এটা হিলছ এৰিয়া পাব। হিলছ এৰিয়াটো উঠি কিনে আকৌ এটা সেনেকুৱাকৈ নামিব লাগিব। সেইটো হিলছ এৰিয়া উঠি কিনে নামি কিনে আকৌ অকণমান প্লেন এৰিয়া যাব। প্লেন এৰিয়া যাই কিনে এটা
যিটো আমাৰ আপোনালোকে তাতে CRPF থাকিব, CRPFৰ টাৰ্ণিং এটা থাকিব, এনেকুৱা বেক হৈ আহিবলৈ, ৰিটাৰ্ণ হৈ আহিবলৈ, ৰিটাৰ্ণ হোৱাৰ এটা মানে আপোনালোকক দেখাই দিব, এনেকুৱা ৰিটাৰ্ণ হ'ব লাগে। তাতে পূৰা CRPF কেইটা পূৰা ৰাস্তাত মানে ব্লক কৰি থাকিব, সেই ব্লকটোৰ তেনেকুৱাকৈ ৰিটাৰ্ণ হৈ আহি কিনে আকৌ যিটো নেকি আপোনালোকে হিলছ এৰিয়া পাৰ কৰিলে, যিটো নেকি আপোনালোকে দুটা হিলছ এৰিয়া পাৰ কৰিলে, সেই দুটা আকৌ ৰিটাৰ্ণ হৈ কিনে আহিব লাগিব। ৰিটাৰ্ণ হৈ আহি কিনে আমি য'ত ষ্টাৰ্ট কৰিছিলোঁ, ষ্টাৰ্ট কৰা পইণ্টটো আপোনালোকে পাৰ কৰি কিনে আকৌ এটা গেট পাব। গেটটো পাৰ কৰি কিনে আকৌ সেইফালে CRP বহুতকেইটা CRP থাকে, CRP থকাৰ পিছত সেই CRP কেইটা ব্লক কৰি থাকিব। ব্লকটো আকৌ সিটো ঘূৰি আহিব লাগিব, ৰিটাৰ্ণ হৈ ঘূৰি আহিব লাগিব। ঘূৰি আহি কেনে আহি আকৌ য'ৰ পৰা আপোনালোকে ৰানিং কৰিছিলে সেইটো পাৰ কৰি আকৌ প্ৰথম যিটো নেকি হিলছ এৰিয়া, মই কৈছিলোঁ যে অলপ আগত প্ৰথম হিলছ এৰিয়া এটা পাব বুলি কিনে, সেই হিলছ এৰিয়াটো আকৌ উঠিব লাগিব। উঠি কিনে যিটো উঠি যোৱাৰ ওপৰতে CRPF থাকিব। CRPFৰ পৰা টোকেনটো লৈ আহিব লাগিব। লৈ আহি কিনে আকৌ নামি কিনে ৰিটাৰ্ণ হৈ নামি কিনে আহিব লাগিব। আহি কিনে পিছত য'ত নেকি আমাৰ ফিল্ড আপোনালোকক দেখাই দিছিলে, সেই ফিল্ডটোত এক পাক মানে ৰাউণ্ড মাৰিব লাগিব। 200 মিটাৰ নে কি আছিলে মই পাহৰিলোঁ, 200 মিটাৰ আছিলে নেকি, 200 মিটাৰ তেনেকুৱা ৰাউণ্ডটো লাষ্ট চাপ্টাৰ, সেইটো লাষ্ট পাক হয়। সেইটো লাষ্ট পাকটো ফিল্ডত মাৰিব লাগে। লাষ্ট পাক মানে ফিল্ড এখন সৰু থাকে, এই সৰু ফিল্ডখন আপোনালোকক দেখাই দিব। এই সৰু ফিল্ডখনত লাষ্ট পাক মানে তাতে মাৰিব লাগে। যিমান জোচ আছে তাতে এৰি দিব লাষ্ট পাকটো। তেনেকৈ লাষ্ট পাক তাতে শেষ আপোনালোকৰ 5 কিলোমিটাৰ। ধুনীয়াকৈ পাছ কৰি আহিব, কোনো টেনশ্যন নাই। আৰু ৰাস্তাই পূৰা CRPF থাকে, পূৰা জোচ দি থাকিব আপোনালোকে। দৌৰ টাইম বহুত আছে, টাইম আৰু বেছি নাই, এনেকুৱা বহুতখিনি জোচ আপোনালোকক দি থাকিব, মটিভেশ্যন দি থাকিব। আপোনালোকে সেইটো জোচটো আপোনালোকে লৈ ল'ব। আৰু যেতিয়া দৌৰিব আপোনালোকে মা দেউতাৰ কথা চিন্তা কৰিব আৰু ঘৰৰ কথা চিন্তা কৰিব, টকা পইচা যিহেতু অভাৱৰ কথা চিন্তা কৰিব। তেনেকুৱাকৈ অভাৱৰ চিন্তা কৰি কিনে, মা দেউতাৰ কথা চিন্তা কৰি কিনে আপোনালোকে ৰানিং কৰি থাকিব, কোনো টেনশ্যন নাই, আপোনালোকে পাছ কৰি আহিব। আৰু হিলছ এৰিয়াত ৰানিং প্ৰেক্টিছ কৰি থাকক। এতিয়াৰ পৰা হিলছ এৰিয়াত ৰানিং প্ৰেক্টিছ কৰি থাকক। আৰু যদিহে হিলছ এৰিয়াত জাগা নাই, মই আপোনালোকক এটা কৈ দিছোঁ, আপোনালোকে সেইটো ফ'ল' কৰক। সেইটো ফ'ল' কৰি গ'লে আপোনালোকে পাছ কৰি আহিব। কাৰণ ময়ো আমাৰ ইয়াতে হিলছ এৰিয়া জাগা নাই, তথাপিও মই পাছ কৰি আহিছিলোঁ। মোৰ ইয়াতে প্লেন এৰিয়া জাগাত মোৰ যিটো নেকি ইয়াত প্ৰেক্টিছ কৰিছিলোঁ ঘৰত প্ৰেক্টিছ কৰোঁতে মোৰ 22:40 লাগিছিলে। আৰু তাতে গৈ কিনে মই 21:55 মাৰিছোঁ। চাওক আপোনালোকে কেনেকৈ পাছ কৰিব পাৰিব, কোনো টেনশ্যনে নাই। আপোনালোকে এটাই কাম কৰক, যাৰ নেকি হিলছ এৰিয়া জাগা নাই, হিলছ এৰিয়া প্ৰেক্টিছ কৰিবৰ কাৰণে জাগা নাই, সেইসকলে এটা কাম কৰক, লেগ এক্সাৰচাইজ কৰক। লেগ এক্সাৰচাইজ বহুতখিনি ইম্পৰ্টেণ্ট। আৰু সেইখিনি লেগ এক্সাৰচাইজ মই কৰিছিলোঁ। লেগ এক্সাৰচাইজ কৰিলে আপোনালোকৰ ভৰিত বহুতখিনি পাৱাৰ বাঢ়ি যায়। আৰু পাৱাৰ বাঢ়িলে আৰু কোনো টেনশ্যনে নাই, আপোনালোকে পাছ কৰি আহিব। মই 100% দিছোঁ আৰু পাছ কৰি আহিবই। কাৰণ হিলছ এৰিয়া, যিসকলৰ হিলছ এৰিয়া জাগা নাই, সেইসকল লেগ এক্সাৰচাইজ পূৰা হাৰ্ডলি কৰক। আপোনালোকে হাৰ্ডলি কৰিলে আপোনালোকে পাছ কৰি আহিবই, মই গেৰাণ্টি দিছোঁ। আৰু যিসকলৰ হিলছ এৰিয়া আছে, কোনো টেনশ্যনে নাই, আপোনালোকে হিলছ এৰিয়া পূৰা প্ৰেক্টিছ কৰি থাকক। আৰু হিলছ এৰিয়া যাৰ নাই, সেইসকলকহে মই কৈছোঁ যে লেগ পূৰা আপোনালোকেও হিলছ এৰিয়া যিসকলে প্ৰেক্টিছ কৰি আছে, সেইসকলেও লেগ এক্সাৰচাইজ কৰিব লাগে। কিন্তু যিসকলৰ হিলছ এৰিয়া নাই, সেইসকলে লেগ এক্সাৰচাইজ পূৰা হাৰ্ডলি কৰিব লাগে। হাৰ্ডলি কৰিলে, মই এক্সাৰচাইজখিনি পূৰা হাৰ্ডলি কৰিছিলোঁ, সেইকাৰণে মই বহুত টাইমিং কমাব পাৰিছিলোঁ। সেইখিনি আছিল, আপোনালোকক জনাই দিলোঁ। ডিমাপুৰ খটখটি ট্ৰেকটো জনাই দিলোঁ, আৰু ডিমাপুৰ খটখটিত কেনেকৈ যাব লাগে আপোনালোকক জনাই দিলোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।